Hi guys, আজি মই জেঠা ঘৰলৈ আহিছোঁ মানে পানকণ দেখছোঁ টিউশ্যন যাম দেবা মই যাম অ'কে মানে এইফালে চালে সুধিছিল আপোনালোকে বাৰু কি কৰিছে খবৰ কেনেকুৱা মই জেঠাই ঘৰলৈ আহিছিলোঁ মানে জেঠাই ঘৰতে আছোঁ এতিয়া এই জেঠাই ঘৰত ফুল আছে চব লাগি আছে ন বহুত তাজা তাজা ফুল লাগি আছে এইফালে নেমু গছো আছে আৰু মাজতে নেমু গছকেইটা দেখাইছোঁ নেমু নেমু দেই অকল এটাই নহয় আকৌ নেমু আছে এয়া চাওক এইটো সৰু নেমু সেইবিলাক চাওক ডাঙৰ আছে ইমান ডাঙৰ সেইটো খাব পৰা হ'ল চাগে এইটো মধুৰি এইটো মধুৰি শিকিছে আকৌ ব্লগ কৰিবলৈ ব্লগ বনাবলৈ এইটো মধুৰি দেই এইটো মধুৰি গছবোৰ দেখা দিয়া দুটা লাগিছিলে দুটা লাগিছিলে মই এটা খালোঁ সেইটো পকা মানে সৰুতে পকিলে দেখিছেনে থৈ দিওঁ ৰ'ব এতিয়া মধুৰি গছজোপা দেখাম নেকি এইটো মধুৰি গছজোপা ৰ'বা এইটো সৰুতে পকা মধুৰি সেইটো গছটো আপোনালোকৰ ফালে নাই চাগে আমাৰ ফালে আকৌ আছে মই দেখাই মধুৰি গছ সেয়া পেহী মোবাইল চাই পেহী এফালে চাই দিয়া হাই কৰি দিয়া পেহীয়ে হাই কৰিছে পেহী বেমাৰ অপাৰেশ্যন কৰি আহিছে গুৱাহাটীলৈ গৈছিলেগৈ আকৌ পিছত মাতিছে যে সেইকাৰণে জেঠাই ঘৰত আছে জখলা মন্দিৰ আকৌ যাব লাগিব বুলি আকৌ যাব লাগিব ডক্টৰে মাতিছে আকৌ ডক্টৰে মাতিছে বোলে ইফালে এতিয়া আমাৰ সেইফালে সেইখন জংঘল চক বাগছ বেছিয়ে এইটো জেঠাই ঘৰটো আছে আমাৰ ঘৰৰ আকৌ জেঠাই ঘৰটো অকণমান দূৰ চাওকচোন কিন্তু আমাৰ আকৌ বহুতেই ওচৰত ইয়াত কলগছ চাওকচোন ইমান বেছিকৈও নাই ইয়াত কলগছ জানে নি ইয়াত আকৌ আমাৰ জেঠাই ঘৰ আছে আম্বানী ঘৰ আছে নহয় মুখেশ আম্বানী ঘৰ ডাঙৰ বিল্ডিং আকৌ চাব নেকি সেইটো চাওক ডাঙৰ বিল্ডিং ঘৰৰ ওপৰত সেইটো ঘৰেই দেখোন চাওকচোন ডাঙৰ একদম মুখেশ আম্বানী ঘৰ একদম সেইটো মুখেশ আম্বানী আমাৰ জেঠা ঘৰ একদম ওচৰতে জেঠাই এতিয়া ভাত বনাই আছে লগৰ হয় জেঠাই নাই মুখেশ আম্বানী ওচৰতে বনাইছে ঘৰ চাব নেকি আজি আমাৰ খানা কি বনাইছে আৰু এয়া হ'ল মোৰ ফেভৰেটে বনাইছে আজি ৰঙালাও আগ দেই মোৰ ফেভৰেট একদম এই ভাত বহাই থৈছে দেই বহুত চিজিল বস্তুকে থয় একদম ইয়াত চাইছেনে একদম চিজিলকৈ থৈ দিছে আৰু এইফালে ৰ'ব মানে মই এটা দুষ্ট একদম বদমাছ এটা ল'ৰা দেখাম দেই শুয়ে থাকে খালি চাওকচোন আন্ধাৰত মোবাইল চাই আছে ঐ ল'ৰা খালি ছোৱালী ডান্সবিলাক চাই থাকে ইয়াতে আকৌ বগৰী গছ এজোপা আছে আৰু জানেনে এইজোপা বগৰী গছ আৰু এটা মই জানো এইটো কি গুটি বুলি কৈছে গমাৰি গছ এজোপা ডাঙৰকৈ আছে সেইটো মধুৰি আছিলে
এইটো গমাৰি গছ দেই গমাৰি গছ গোটেই এইটো গমাৰি গছ ঘৰৰ কাষত সেই গমাৰি গছজোপা ঘৰৰ কাষত বুলি গমাৰি গছ সেইজোপা গমাৰি একদম ঘৰৰ ওচৰতে ধামা ফুপেচকে পৰি থাকে বুলি গমাৰি গছ আমি ৰাতি একদম শুবই নোৱাৰো আমাৰ ঘৰৰ ওচৰতে আছে এটা পৰিছিলে বহুত বেয়া হ'ল থাকিবলৈ ধেপেচ ধুপুচকে পৰি থাকে যোৱা ৰাতি বুলি ভাওনা চাই আহিছো টোপনি খতি শুব পৰা নাই গমাৰি গছৰ গুটি ৰাতি ভাওনা চাইছিলো শুবই মন গোটেই ধেপেচকে হেৰি কৰি আছে ৰ'ব দে এক মিনিট দেউতাক কবি ইয়ালৈ যাওঁ কোন হয় দেই ৰাতি থব পৰা হ'লে যোৰহাটত আছে নিনিব আৰু নিম কৈ পেলাই এমা মেমৰি ফুল হৈ যাব বন্ধ কৰি দিয়ক হাই আজিলে মানে বাই আজি মানে দেই